বিষ্ণুজী এথলেটিক ক্লাবৰ সৌজন্যত এইবাৰ ২৪তম বাৰ্ষিক ৰঙালী বিহু আমি আয়োজন কৰিছোঁ। তাৰ লগত সংগতি ৰাখি 9 দিনীয়া আমি কৰ্মশালা আয়োজন কৰিছোঁ। আজি প্ৰায় 3 দিন আজি আমি ভৰি দিছোঁহি। 10 দিনীয়া কৰ্মশালাখন হ'ব আৰু প্ৰায় আমাৰ ৭৫গৰাকীৰ ওপৰত প্ৰশিক্ষাৰ্থী আমাৰ পাৰ্টিচিপেট কৰিছে। আপোনালোকে দেখিছে নিশ্চয়, আৰু অহা আমাৰ যোগাযোগ কৰি আছে আৰু ভৱিষ্যতলৈ আৰু আমি ইয়াতকৈ ভাল কৰিবলৈ আমি আগৰ পৰা কৰিছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে আমি বিগত বছৰ ধৰি এইবছৰো বিষ্ণুজ্যোতি এথলেটিক্স ক্লাবৰ সৌজন্যত আমি ২৪তম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু উক্ত বিহু দিৱসৰ লগত সংগতি ৰাখি আমি এখনি কৰ্মশালা আয়োজন কৰিছোঁ। যোৱা 16 তাৰিখৰ পৰা আমাৰ ইতিমধ্যে কৰ্মশালা অনুষ্ঠিত হৈ আছে। উক্ত কৰ্মশালাত আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে আমাৰ স্থানীয় বৰ বিহুৱতী শ্ৰীমতী স্মিতা দাস আমাৰ মাজত উপস্থিত আছে। আৰু দেখিছোঁ আমি যে ভৱিষ্যত যি উঠি অহা প্ৰজন্মক আমি বিহুৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে আজি এই কৰ্মশালাখন আমি অনুষ্ঠিত কৰিছোঁ। আৰু যিহেতু সকলোৱে জানে যে বিহু কি বস্তু, আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে এতিয়াও হয়তো বিহু বিষয়ে ইমান জনা নাই। গতিকে আমি বিহুখন সন্মিলনখনি পতাৰ মূল উদ্দেশ্য আমি কৰ্মশালাখিনি অনুষ্ঠিত কৰিবই লাগিব। গতিকে আমি সৰু সৰু চামক আগবঢ়াই নিবৰ বাবে, আমাৰ উঠি অহা প্ৰজন্মক আগবঢ়াই নিবৰ বাবে আমি আজি এই কৰ্মশালাখনি অনুষ্ঠিত কৰিছোঁ। আমাৰ 10 দিনীয়া কৰ্মশালা ইতিমধ্যে অনুষ্ঠিত হৈ আছে। আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাইছে যে আমাৰ মাজত যথেষ্ট আমাৰ যুৱক যুৱতী ইতিমধ্যে আহি উপস্থিত হৈছেহি। গতিকে তেখেতসকলে সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে দেখিছোঁ আমাৰ ইয়াত আহি আজি বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। আমি তেখেতসকলক আগবঢ়াই নিবলৈ আমি অশেষ কষ্ট কৰিছোঁ। আমাৰ উদযাপন সমিতিও যথেষ্ট কষ্ট কৰি আহিছে। ধন্যবাদ। হয়, আমাৰ এবাৰ বহুত ভাল পদক্ষেপ লোৱা হৈছে। আমাৰ স্থানীয় যুৱকসকলে বহুত ভাল এটা পদক্ষেপ লৈছে। আজি 7 বছৰ পিছত আমাৰ বিহুখন হৈছে, খুব ভাল লাগিছে। আৰু মানে আমাৰ যি নাচ শিকাৰ ছোৱালীবিলাক আহিয়ে আছে আৰু আজিলৈকে আহি আছে। আমি 16 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আৰু চাওঁ আমি কিমান দিন আৰু বঢ়াই দিয়াৰ কথা আমি চিন্তা চৰ্চা চলাই আছোঁ। খুব ভাল লাগিছে। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলটোৰ জৰিয়তে সকলো অসমবাসীক মই আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনাইছোঁ। যিহেতু এতিয়া সকলো ছাত্ৰ ছাত্ৰীৰ স্কুলবিলাক বন্ধ, সেইবাবে বিষ্ণুজ্যোতি এথলেটিক ক্লাবে বিহু কৰ্মশালা আয়োজন কৰিছে। এই কৰ্মশালাখিনিত মই উঠি অহা নৱপ্ৰজন্মক আমাৰ বিহুটো কেনেধৰণে জীয়াই ৰাখিব লাগিব সেই শিক্ষা দিছোঁ। লগতে তেওঁলোকে ভংগীমাসমূহ কেনেদৰে দিব, যাতে আমাৰ অনাগত দিনত আমাৰ বিহু নাচে যি ভংগীমা আছে সেই ভংগীমা বিজতীয়া নহয়, তাৰ ওপৰত মই যথেষ্ট গুৰুত্ব দিছোঁ। লুইতৰ পাৰৰে আমি অসমীয়া, আমাৰ চিনাকি বিহুনো বিনন্দীয়া, বসন্তৰ পৰশ পাই বিহু গীত জুৰিছো, ৰঙালী বিহুটিকা দৰি আনিছো। ঐ গুলি কেতেকী বিননি ঐ দেহাত নাই, তৰণি ঐ চকুত নাই, টোপনি ঐ বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত।